নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ মই কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি উপস্থিত আছোঁ বৰ্তমান পথাৰত। সন্ধিয়া টাইম হৈছে, অলপ আন্ধাৰ হৈছে। লক্ষীক আমি চাকি দি আদৰি জনাব বিচাৰিছোঁ। মই দেখাই দিছোঁ। ভূপেন দা কি চাকি লগাই দি আছে? সমূহ অসমবাসী ৰাইজক মই কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ। এই কাতি বিহুৰ জৰিয়তে আমাৰ সকলোবিলাক অসমীয়া ৰাইজে যাতে একতাৰ দোলেৰে বান্ধ খাই থাকিব পাৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। এনেকৈ লক্ষীক আমি প্ৰত্যেক বছৰতে এনেকৈ চাকি বন্তি লগাই দিওঁ। ভূপেন দাই এতিয়া চাকি বন্তি লগাই খেতি পথাৰত এতিয়া প্ৰায় গধূলি হ'ল আমাৰ। এনেকৈ চাকি বন্তি প্ৰত্যেক বছৰে লগাওঁ। পূৰ্বৰ বুঢ়া বয়সৰ পূৰ্বৰ নিয়মটো মানি চলি থাকোঁ। এইটো বাদ দিব নালাগে। আজিকালি আমাৰ এই ল'ৰা ছোৱালীবিলাকে এনেকুৱা পৰিৱেশবিলাক নাপায়, মানে এইবিলাকৰ প্ৰতি আগ্ৰহী নহয়। নাপাইলে গতিকে আমি ধৰি ৰাখিব লাগিব। এই নিয়মটো আমি মানি চলি আমি ধৰি ৰাখিব লাগিব। গতিকে প্ৰত্যেক বছৰতে আমি এনেকৈ লক্ষীক আদৰি নিব লাগিব। গতিকে তাৰোপৰি আমি সন্ধিয়া আৰু আমাৰ কেনেকুৱা পৰিৱেশ হেৰি আছে, পৰ্ব আছে তুলসীৰ তলত চাকি লগাই মানুহ ৰাইজৰ মানুহ যায়, তুলসীৰ গৰত আকাশ বন্তি জ্বলাই ঠগি চব ভাগিব খায়। অৱশ্যে এইটো কাতি বিহু কঙালী, খোৱা লোৱাৰ বেছি ধুমধাম নাই। মাত্ৰ ইয়াত তুলসীৰ তলত চাকি বন্তিলে লক্ষীক চাকি জ্বলাই তাৰপিছত আমাৰ এনেকুৱা এইটো এটা হ'ল আমাৰ কাতি বিহুৰ। তথাপিতো যি নহওক আমাৰ এইটো সুন্দৰ পৰিৱেশ কাতি বিহুৰ হয়। আমি এনেকুৱা এটা বিহু আমাৰ আমি হেৰাই যাব নিদিওঁ। এনেকুৱা বাপতি সাহোন আমাৰ কঙালী বিহু হ'লেও আমাৰ এইটো আপোন। গতিকে আমি এইখিনিত ভাঙা না হয় ছিঙা না হয় সোনায় রূপায় গড়া রাজার হস্তি পার করিছন রে। এক সুন্দরী পার করিয়া নিছঙা নায়ানা সুখ সুন্দরী পার করিয়া রে। ওই নিছঙা নায়ানা সুখ সুন্দরী পার করিয়া রে। আগা নাওয়ে ডুবু ডুবু পাছা নাওয়ে বইস ঢোঙায় ঢোঙাইছে কোম্পানি রে। ঢোঙায় ঢোঙাইছে কোম্পানি রে। খসাইম রূপার মালা ভরা গাঙে খেওয়া দিয়া।